ঘাম মাটিত পেলাই অধিক কষ্টৰে কৃষকে ৰোপণ কৰা ধাননিৰ পথাৰত এতিয়া সেউজীয়াৰ পৰিৱৰ্তে দেখা গৈছে চৰহা পোকৰ উপদ্ৰৱৰ ফলত হালধীয়া ৰঙচুৱা ধৰণৰ এই ৰূপ। মই এই পথাৰত আছোঁ, যি পথাৰত এতিয়া চৌপাশ এই পথাৰত কেৱল সেউজীয়াৰ পৰিৱৰ্তে ৰঙচুৱা হালধীয়া ধৰণৰ পাত আপুনি দেখিবলৈ পাব। এতিয়া কৃষকৰ মূৰত কপালত হাত দিবলগীয়া পৰিলক্ষিত হৈছে। হয়, মই বৰ্তমান উপস্থিত আছোঁ ধেমাজি জিলাৰ মিছামাৰী আৰু বৰবাম পঞ্চায়তৰ অন্তৰ্গত এই বৃহৎ পথাৰত, যি বৰবাম আৰু মিছামাৰী দুখন পঞ্চায়তৰ অন্তৰ্গত বৃহৎ পথাৰত আছোঁ। আৰু এই পথাৰৰ দৃশ্য দেখাবলৈ আমি এই গ্ৰাউণ্ড জিৰ' যি ৰিপৰ্ট কৰিবৰ বাবে আমি এই অঞ্চললৈ আহিছোঁ। প্ৰতিকূল বতৰকো নেওচি আমি এই স্থানত উপস্থিত আছোঁ আৰু আমাৰ সৈতে উপস্থিত আছে ছাত্ৰ সন্থাৰ বিষয়ববীয়া। তেখেতলোকৰ সৈতে আমি এইটো কাৰণে আছোঁ যিহেতু ইতিমধ্যে বানপানী আৰু চৰহা পোকৰ উপদ্ৰৱত হোৱাৰ ফলত ক্ষতিগ্ৰস্ত লোকসকলক ক্ষতিপূৰণৰ দাবীত আৰু ইয়াৰ যি তদন্ত কৰি তেখেতলোক ক্ষতিপূৰণৰ দাবীত তেখেতলোকে প্ৰতিবাদ জনাই আহিছে। আৰু এই প্ৰতিবাদৰ অন্তত কৃষি বিভাগে ব্যৰ্থতা স্বীকাৰ কৰিছে। মই তেখেতলোকৰ ওচৰত যাব বিচাৰিম। হয়, আমি প্ৰতিকূল বতৰকো নেওচি এই স্থানত উপস্থিত হৈছোঁ। এই মুহূৰ্তত কি ক'ব আপুনি? আজি এই প্ৰতিকূল বতৰটোকো নেওচি আমি কিয় আহিছোঁ এই পথাৰত, কিয় নামিবলগীয়া হৈছে, এয়া আজি অসমৰ কৃষি বিভাগে জানিব লাগে। যিহেতু আমি এজন ছাত্ৰ সংগঠনৰ নেতৃত্ব হ'ব পাৰোঁ, কিন্তু মই এজন কৃষকৰ সন্তান। মই বুজি পাওঁ এজন কৃষকৰ পথাৰখনৰ প্ৰতি যি আশা থাকে তাক মই হৃদয়ে বুজিব পাৰোঁ যে কৃষকৰ আশা আকাংক্ষা পথাৰখনৰ প্ৰতি কি থাকে। ইতিমধ্যে আমি ছাত্ৰ সংগঠনৰ সদস্য বা নেতৃত্ব লৈও আমি আজি কিয় নামিবলগীয়া হৈছে পথাৰত, কিয়নো আজি চৰহা পোকে কৃষকৰ সকলো আশা আকাংক্ষা ইতিমধ্যে ধূলিসাৎ কৰিছে। কিন্তু বিভাগীয় কৰ্তৃপক্ষই কৃষি বিষয়ে ইয়াৰ ওপৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। ইতিমধ্যে আমি ধিক্কাৰ দিছোঁ যে যদিহে এই চৰহা পোক ইতিমধ্যে অহা 10 দিনৰ ভিতৰত যদি তেওঁলোকে এই চৰহা পোকে বিনষ্ট কৰা কৃষি পথাৰসমূহ পুনৰ যদি চৰহা পোকে পৰিদৰ্শন নকৰে তেনেস্থলত আমি প্ৰকৃত কৃষকসকলক লগত লৈ আমি বৃহৎ আন্দোলনৰ ঘোষণা কৰিম। তাৰ কাৰণে কিন্তু আমি দায়ী নহ'ম। হয়, যিহেতু এইগৰাকী কৃষকৰ সন্তান, ছাত্ৰ সংগঠন হ'ব পাৰে কিন্তু প্ৰথম তেখেতে কৃষকৰ সন্তান। আমি কৃষকৰ সন্তান হিচাপে তেখেতৰ মন্তব্য গ্ৰহণ কৰিলোঁ। এইবাৰ আমি যাব বিচাৰিম যিসকল কৃষক সৰ্বশান্ত হৈছে, এই সৰ্বশান্ত হোৱা কৃষকসকলৰ মাজত যাব বিচাৰিম তেখেতলোকে আচলতে কি কয়। আমাৰ এইটো মিছামাৰী পঞ্চায়ত আৰু বৰবাম গাঁও পঞ্চায়তৰ পৰে বৰবাম দেউৰী পথাৰ বুলি কয় আৰু গটা পথাৰ, আকৌ মানে পটাকলীয়া পথাৰ বুলি কয়। এই অঞ্চলত আমাৰ প্ৰতি বছৰে চৰহা পোকে তাণ্ডৱ সৃষ্টি কৰি আহিছে। আমি কৃষকসকলে প্ৰতি বছৰে কুঁৱা হৈ গৈছে। একেবাৰে মানে নিম্ন একেবাৰে আমি কম পৰিমাণেহে দাম পোৱা মানে কিবা এটা পাওঁ, মাত্ৰ 10 ভাগৰ এটা অংশ পাওঁ। গতিকে মই বিভাগীয় কৰ্তৃপক্ষই এইটো আমাৰ ইয়াতে পৰিদৰ্শন কৰি আমাৰ উচিত মানে কিবা এটা ক্ষতিপূৰণ দিলেহে আমি পৰিয়াল পৰিকল্পনা কৰি কিবা এটা চলাব পাৰিম। গতিকে আমি এতিয়া চিন্তাৰ বিষয় হৈ গৈছে যে আমি হাল বাবলৈ বা নিজে ট্ৰেক্টৰে বা গৰুৰে হাল বাই হাল বোৱাৰ দামটো আৰু ৰোৱনী দামো এতিয়া উচিত মূল্য পোৱা নাই। গতিকে চৰকাৰক মই ভাবিছোঁ আৰু চৰকাৰে কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি পৰিদৰ্শন কৰি আমাক এই অঞ্চলৰ মানে একেবাৰে কিবা ক্ষতিপূৰণটো আমাক কিবা এটা পোৱাৰ ব্যৱস্থা কৰি দিব লাগে। আৰু ইয়াৰ কি বিকল্প ব্যৱস্থাৰে আমি কৃষি পদ্ধতিয়ে আমি যিবোৰ নিৰাময় কৰিব পাৰিম তাৰ এটা কিবা ব্যৱস্থা কৰিব লাগে। আমি এনেকুৱা হৈছে খেতি কৰিছোঁ মুঠতে খেতি কি পাম, আমাৰ কোনো আৰ্থিক ৰিজাল্ট নাই। যদি দেখুৱাই দিয়ে আপুনি চাওক, এই পাতটো এনেকুৱাই হৈছে, ধান ক'লা বুলিবলৈ বা নীলা বুলিবলৈ নাই, অকল বগাই। চৰহা পোকে এনেকুৱা তাণ্ডৱ চলাইছে, আমাৰ কোনো ক'বলৈ উপায় নাই। আমি বৰবাম আৰু মিছামাৰী পঞ্চায়তৰ একজন ক্ষুদ্ৰ খেতিয়ক। আমি বছৰটো চলিবৰ বাবে 8-9 বিঘা মাটি খেতি কৰোঁ। এই খেতি চৰহা পোকে নানাভাৱে অনিষ্ট কৰাত বছৰেকৰ খেতিডৰা আমি ভাত যোৱা খাবলৈও আমাৰ কাৰণে সমস্যা হৈ পৰিছে। গতিকে এই পোক পতংগবোৰ নিৰাপত্তাৰ কাৰণে চৰকাৰে কিবা এটা বিহিত ব্যৱস্থা কৰে যেন। কৃষকসকলৰ এই অৱস্থা আমি দেখাবলৈ বিচাৰিছোঁ। যিহেতু কৃষকৰ এই অৱস্থা দেখাৰ পাছত আপুনিও এবাৰ চিন্তিত হ'বলগীয়া, যিহেতু কৃষকে যদি এইদৰে তেখেতলোকৰ অধিক কষ্টৰে কৰা যি ফচল এনেধৰণৰ যদি চৰহা পোকৰ উপদ্ৰৱৰ ফলত তেখেতলোকে সৰ্বশান্ত হ'বলগীয়া হয়, অনাগত দিনত তেখেতলোকৰ কিন্তু অধিক
খেতিৰ প্ৰতি যি অনীহা আৰু বিতৃষ্ণা এয়া কিন্তু এক পৰিলক্ষিত হোৱা হয়। এই